নমস্কাৰ আজি হৈছে 23 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ এটা আন্তঃৰাষ্ট্ৰীয় খবৰ আমেৰিকাত থকা 18,000 ভাৰতীয়লৈ বিপদ ঘূৰি আহিব লাগিব ভাৰতলৈ এই মুহূৰ্তৰ খবৰ আমি জনাই যাম আমাৰ সমুদৰ্শকক যে ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছতেই অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ট্ৰাম্প অবৈধভাৱে থকা 18,000 ভাৰতীয় এৰিব লাগিব এতিয়া আমেৰিকা আৰু 18,000 ভাৰতীয়ক উভতাই আনিবলৈ ভাৰতক বাধ্য কৰাইছে আমেৰিকাই অবৈধ ভাৰতীয়ই আমেৰিকাৰ জনগাঁথনিত পেলাব নোৱাৰিব তিলমনৰ প্ৰভাৱ এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আমেৰিকাৰ নাগৰিকক সুৰক্ষা দিবলৈ অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ হৈছে এবাৰ ডোনাল্ড ট্ৰাম্প 18,000 লোকক উভতাই নানিলে ভাৰত সন্মুখীন হ'ব লাগিব অৰ্থনৈতিক বাধাৰ আৰু ভাৰতত বাংলাদেশ অনুপ্ৰৱেশকাৰীৰ সমস্যাৰ বিপৰীতে আমেৰিকাত বিপৰীত ছবি ভাৰতে বন্ধু বুলি কোৱা আমেৰিকাই নাৰাখে অবৈধভাৱে থকা ভাৰতীয়ক আৰু সম্পূৰ্ণ বৈদেশিক নীতি অনুসৰি 18,000 লোকক উভতাই অনাৰ পথত ভাৰত ৰাষ্ট্ৰপতি হিচাপে শপত লোৱাৰ পিছতেই অবৈধ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ হৈছে এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে অবৈধভাৱে থকা 18,000 ভাৰতীয়ই এৰিব লাগিব এতিয়া আমেৰিকা এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো মহানগৰীত আকৌ ধৰা পৰিল HMPV 24 ঘণ্টাত দ্বিতীয়টো সংক্ৰমণৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তৰ খবৰ আমি জনাইছো আমাৰ সমুদৰ্শকক গুৱাহাটীবাসীৰ বাবে এটা উদ্বেগজনক খবৰ মহানগৰীত দ্বিতীয়টো HMPV সংক্ৰমণৰ খবৰ ইতিমধ্যে আহি পৰিছে মঙলবাৰে এগৰাকী মহিলাৰ দেহত ধৰা পৰিছিল HMPV ভাইৰাছ আৰু মহিলাগৰাকীৰ স্বামীৰ দেহত ধৰা পৰিছিল HMPV মহানগৰীৰ এপল হাস্পাতালত আছুতীয়াকৈ ভৰ্তি হৈ আছিল দুগৰাকী আৰু দুগৰাকীকে বিশেষজ্ঞ চিকিৎসকে চলাই আছে চিকিৎসা আৰু দুগৰাকীকে চিকিৎসা ইতিমধ্যে চলোৱা হৈছে সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে চিকিৎসকসকলৰ ফালৰ পৰা এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো ফেব্ৰুৱাৰী মাৰ্চ মাহতেই আত্মসহায়ক গোটৰ মহিলাৰ একাউণ্টত জমা হ'ব চৰকাৰী ধন আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ধন বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000 কোটি টকা ইতিমধ্যে সম্পন্ন হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ সকলো কাম কাজ আৰু 40 লাখ মহিলাই ইয়াৰ বাবে কৰিছিল আবেদন ধন লাভৰ বাবে আবেদন কৰা মহিলাসকলৰ বাবে আহি গ'ল ভাল খবৰ আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল ভাল খবৰ কিয়নো ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ভিতৰতে আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব চৰকাৰী আঁচনিৰ ধন আৰু বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000 কোটি টকা এই মুহূৰ্তত জনাইছো আজিৰ চতুৰ্থ নম্বৰ খবৰটো অৰুণাচলৰ পৰা নিয়া হৈছিল 20টা হাতী স্পষ্টীকৰণ দিলে আম্বানী গ্ৰুপে এই মুহূৰ্তৰ খবৰ যিহেতু হাতীক লৈ এতিয়া বিভিন্ন প্ৰতিক্ৰিয়া চলি আছে আৰু ইয়াৰ মাজতেই আম্বানী গ্ৰুপে স্বীকাৰ কৰিছে যে তেওঁলোকে 20টা হাতী আম্বানী চিৰিয়াখানালৈ লৈ গৈছিল অৰুণাচলৰ পৰা আম্বানী চিৰিয়াখানালৈ নিয়া হৈছিল 20টা হাতী সম্পূৰ্ণ তথ্য প্ৰকাশ কৰি স্পষ্টীকৰণ দিলে আম্বানী গ্ৰুপে সৰবৰাহ কৰা হাতীৰ ভিতৰত আছে 10টা দোতাল 8জনী মাখুন্দি আৰু লগত নিয়া হৈছে এটা অৰ্ধবয়স্ক আৰু এটা পোৱালি হাতী অৰুণাচলত কাঠৰ কুণ্ডা কঢ়িয়াত ব্যৱহাৰ হৈছিল হাতীকেইটা আৰু বন্দিত্বহীন জীৱন দিয়াৰ বাবে নিয়া হৈছে হাতীকেইটা আৰু হাতীগৰাকীৰ সন্মতিক্ৰমে উদ্ধাৰ কৰা হৈছে হাতীকেইটা আৰু মাউতৰ আঘাতত কেইবাটাও হাতী আহত হৈছিল বুলি তথ্য প্ৰকাশ কৰা হৈছে আৰু আটাইকেইটা হাতীয়ে এতিয়া বনতাৰাত লাভ কৰিব আজীৱন সুৰক্ষা আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে লৈ যোৱা হাতী বনতাৰালৈ আৰু গুজৰাট বন বিভাগ আৰু অৰুণাচল বন বিভাগৰ অনুমতি লৈ সৰবৰাহ কৰা হৈছে এই হাতীকেইটা আৰু হাতীকেইটাৰ গৰাকী আৰু মাউতক বিকল্প সংস্থাপনৰ কৰা হৈছে ব্যৱস্থা অভিজ্ঞ পশু চিকিৎসকৰ তত্ত্বাৱধানত সৰবৰাহ কৰা হৈছে হাতীকেইটা আহিছো আন এক খবৰৰ মাজলৈ আবেদন কৰিলে লাভ কৰিব মাটিৰ পট্টা শীঘ্ৰে কৰক আবেদন শেষ সময়সীমা হৈছে 30 জানুৱাৰী মুহূৰ্তৰ খবৰ জনাই যাম আমাৰ সমুদৰ্শকক মিছন বসুন্ধৰাত আবেদনক লৈ আহি গ'ল ডাঙৰ খবৰ 30 জানুৱাৰীলৈকে বৃদ্ধি হৈছে আবেদনৰ সময়সীমা নামঘৰ মন্দিৰ বিদ্যালয় ক্লাব মহিলা সংঘ সামাজিক অনুষ্ঠানৰ বাবে ভাল খবৰ নামঘৰ ধৰ্মীয়
উপাসনাস্থলী আদি অনুষ্ঠান প্ৰতিষ্ঠানে কৰিব পাৰিব আবেদন আৰু যিসকলে পৰ্টেলত আবেদন কৰিব পৰা নাছিল তেওঁলোকে মেনুৱেলি কৰিব পাৰিব আবেদন মেনুৱেলি আবেদন কৰিলেও গ্ৰহণ কৰিব আবেদন পত্ৰ আৰু ৰাজ্যৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানে লাভ কৰিব ম্যাদী পট্টা লাভৰ বাবে কেবিনেটে শিথিল কৰিলে বহু নিয়ম মাটিৰ পট্টাৰ বাবে শীঘ্ৰে কৰক আপুনি আবেদন মিছন বসুন্ধৰাত আবেদনক লৈ ডাঙৰ খবৰ ইতিমধ্যে আহি পৰিছে যে অন্তিম সময়সীমা হৈছে 30 জানুৱাৰী আপুনি 30 জানুৱাৰীৰ ভিতৰতে কৰিব লাগিব আবেদন